তেওঁলোক আলহী, গতিকে আলহীক আমি কোনো পৰ্যায়ত যাতে কোনেও বেয়া ব্যৱহাৰ নকৰে এইটো আমি চাওঁ। কিন্তু গোৱালপাৰা সেইটো লজ্জিত কৰিলে, গোটেই জিলাখনক লজ্জিত কৰি দিলে, সেইটো গৰিহণাৰ যোগ্য। গোৱালপাৰাতে সেইটো অসভ্যামী কৰিছে। তেওঁলোকে লিমিটেড কেইজনমান মানুহে এখন ঠাইৰ বদনাম কৰি দিলে, সমগ্ৰ গোৱালপাৰাখনো বদনাম কৰি দিলে। সেইটো কেতিয়াও হ'ব নালাগে। আশা কৰোঁ মানে এতিয়া মই নিজৰ ক্ষেত্ৰতো এই প্ৰথমবাৰ লগোৱা হৈছে মই ক'ব নোৱাৰিম, কিন্তু মই বেলেগ মানুহে দুবাৰ তিনিবাৰ লগোৱা মানুহৰ কিন্তু মই ৰিজাল্টটো পাইছোঁ। মই নিজে সাক্ষাৎকাৰ লৈছোঁ আৰু তেওঁলোকৰ কৈছে একেবাৰে একোৱেই নাছিল, কৈছে বোলে আমাৰ এইখিনিতো আহিছে, নিজে লাৰি চাইছোঁ, সেইটো ফালেদিতো ভালে পাইছোঁ। কিমান দিন লাষ্টিং কৰে সেইটো নাজানো। এতিয়া মানুহৰ বিভিন্ন পেটৰ বেমাৰ বা ইত্যাদি থাকিলে, গেছ চেছৰ প্ৰব্লেম হ'লে এইবিলাক সাধাৰণতে চুলিত ক্ষতি হয়, কিন্তু আহাটোতো মই দেখিছোঁ। কেৱল মই 3, 4, 5জন মানুহৰ মই এইটো চাইছোঁ। গোৱালপাৰাতে সেইটো অসভ্যামী কৰিছে। তেওঁলোকে লিমিটেড কেইজনমান মানুহে এখন ঠাইৰ বদনাম কৰি দিলে, সমগ্ৰ গোৱালপাৰাখনো বদনাম কৰি দিলে। সেইটো কেতিয়াও হ'ব নালাগে। কিবা যদি ভুল হৈছে আইনৰ ব্যৱস্থা তেওঁলোকে ল'ব লাগিছিল। তেওঁলোকে যিটো সেইটো সেই একদম বৰ্বৰামি কৰিছে, মানুহক এনেকৈ কাণত ধৰা। আজি বাহিৰৰ পৰা ইমান মানুহে আহি ইয়াতে হোটেল বুক কৰি বিভিন্ন গুপ্ত ৰোগৰ চিকিৎসা লাখ টকা লুটি যায়, সেইবিলাকত নজৰ নপৰে। ইয়াতে আহিছে, ইয়াতে তেওঁলোকে কিয় কৰিলে, তেওঁলোকে আইনৰ ব্যৱস্থা কিয় নল'লে, তেওঁলোকে এখন ঠাইক বদনাম কৰিছে। আমি অন্তত আমি কোকৰাঝাৰৰ আমাৰ আলহীক আমি কোনো পৰ্যায়ে আমাৰ যাতে বেয়া ব্যৱহাৰ নহয় সেইটো আমি চাই গৈছোঁ। সেইটো কেতিয়াও কোকৰাঝাৰৰ ৰেকৰ্ড নাই। কোকৰাঝাৰত হাজাৰ ডিষ্টাৰ্বেঞ্চৰ সময়তে ইয়াতে কোনো আলহীক ইয়াতে বেয়া ব্যৱহাৰ কৰা নাই। আৰু তেওঁলোক আলহী, গতিকে আলহীক আমি কোনো পৰ্যায়ত যাতে কোনেও বেয়া ব্যৱহাৰ নকৰে এইটো আমি চাওঁ। কিন্তু গোৱালপাৰা সেইটো লজ্জিত কৰিলে, গোটেই জিলাখনক লজ্জিত কৰি দিলে, সেইটো গৰিহণাৰ যোগ্য।